Assalamu alaikum, মই আৰফা আৰু এই ভিডিঅ'টি APSC কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনছৰ এছপিৰেণ্টছসকলৰ বাবে বা যিকোনো ব্যক্তিয়ে যদি UPSC চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনছৰ প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবেও আশা কৰোঁ ভিডিঅ'টো অলপমান হেল্পফুল হ'ব। মই আগেই কিছুমান ভিডিঅ'ত কৈছিলোঁ যে 2025ত হ'বলগীয়া APSC বা UPSC পৰীক্ষাৰ বাবে আপোনালোকে এই কেইদিন কি ধৰণে প্ৰিপেয়াৰ কৰে তাৰ এটা ডাঙৰ ইম্পেক্ট আপোনালোকে দেখা পাব। গতিকে এই শীতকালত আমাৰ সকলোৰে মাজে মাজে কেতিয়াবা অকণমান এলাহ লাগে বা টোপনি ধৰে বা ষ্টাডি টাৰ্গেটবিলাক ফুলফিল কৰোঁতে অকণমান দিগদাৰ হয়। গতিকে সেই বিষয়ে ভাবিলোঁ অকণমান এনেই দুআষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ হাউ টু গেইন মোমেণ্টাম ফৰ ইয়'ৰ ষ্টাডিজ। মোমেণ্টাম বুলি ক'লে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ইট ইজ নট এবাউট হাউ মাছ ইউ ষ্টাডি বাট ইন হোৱাট ডাইৰেকশ্যন ইউ আৰ ষ্টাডিং। গতিকে আপোনালোকে আপোনাৰ পাৰ্টিকুলাৰ যিটো এক্সামত আপোনালোকে দিম বুলি ভাবিছে সেই এক্সামটোৰ ডিমাণ্ডটো আপোনালোকে ভালকৈ চাই ল'ব। তাৰ প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ বা চিলেবাছখন ভালদৰে জানিলে আপোনালোকে সদায় এটা ৰাইট ডাইৰেকশ্যন পাব। যদিও কুৱেশ্যনছবিলাক আনচাৰ্টেইন বা নতুনকৈ আহে তথাপিতো কিছুমান পেটাৰ্ণৰ ডাইৰেকশ্যন এটলিষ্ট আপোনালোকে গম পাব যদি আপোনালোকে অকণমান এনালিচিছ ভাল ধৰণে কৰি লয়। লগতে এইটো কওঁ যে উইণ্টাৰ্ছত পঢ়োঁতে মানে অকণমান ৱাৰ্ম হৈ থকাটো দৰকাৰ, কিন্তু ইমান বেছি কমফৰ্টেবল জ'নত নবহিব যে সেই যিবিলাক জ'নত আপোনালোকৰ বেছি টোপনি ধৰে তেনেকুৱা জেগাবোৰ এভইড কৰিব চেষ্টা কৰিব। আৰু যিহেতু চিলেবাছটো যথেষ্ট ভাষ্ট হয়, এভৰিডে আপোনালোকে ইনফেক্ট কাৰেণ্ট এফেয়াৰো আপডেট কৰি থাকিব লাগে, মানে ষ্টেটিক পৰ্শ্যনৰ লগত ডাইনামিক পৰ্শ্যনবিলাক আপডেট কৰি থাকিব লাগে। গতিকে প্ৰত্যেকটো দিনৰ পঢ়াবিলাক অত্যন্ত জৰুৰী হয়। কিন্তু ধৰি লওক কনচিষ্টেঞ্চি মেইনটেইন কৰি যাওঁতে কোনোবা কিছুমান সময়ত যদি আপোনালোকৰ ষ্টাডি টাৰ্গেট ফুলফিল নহয় তেতিয়াও আপোনালোকে এটলিষ্ট নেক্সট মমেণ্টত আগেইন ইউ নিড টু গেট আপ। আৰু আপোনাৰ যদি গ'ল বা ফ'কাছটো যদি থাকে, যদি আপোনালোকে নিজৰ ষ্ট্ৰেংথ উইকনেছ বা নিজৰ হাই পাৰফৰ্মেঞ্চ সময়বিলাক বুজি পায় তেতিয়া আপোনালোকে নিজে নিজৰ টাইম টেবুলখন এই ধৰণে ষ্ট্ৰাকচাৰ কৰি ল'ব পাৰিব যাতে আপোনাৰ বেছি এফিচিয়েণ্টলি ষ্টাডি টাৰ্গেটবিলাক ফুলফিল হ'ব পাৰে। লগতে দিনটোৰ কেনে সময়ত কি ধৰণৰ খাদ্য খাইছে বা আপোনালোকৰ ডায়েটবিলাকৰ ৰুটিন টাইমিং কেনেকুৱা তাৰো এটা ইম্পেক্ট আপোনালোকৰ পঢ়াৰ শ্বিডিউলৰ ওপৰত থাকে। গতিকে সেয়া আপোনালোকে নিজৰ মতে ছেট কৰি ল'লে পঢ়াবিলাক ভাল ধৰণে কৰি থাকিব পাৰিব। আৰু কেৱল চিভিল ছাৰ্ভিচেছৰ কাৰণে পঢ়া বুলি নহয়, যিকোনো লং ডিউৰেশ্যন ষ্টাডিৰ কাৰণে বা ভাষ্ট টপিক এটা পঢ়িবলৈ তাক যদি আমি সৰু সৰু পাৰ্টছত ডিভাইড কৰি লওঁ তেতিয়া আমাৰ পঢ়াবিলাক সহজ হৈ পৰে। গতিকে সেইধৰণেও আপোনালোকে টপিক বাই টপিক যদি ডিভাইড কৰি লয় আৰু ৰাইটিং প্ৰেক্টিছ কৰিব ধৰে তেতিয়া দেখিব যে আপোনালোকে নিজে নিজেই অলপ এক্টিভ ফিল কৰিছে, কাৰণ স্মল গ'লছবিলাক যেতিয়া এচিভ হয় তেতিয়া আমি ফাৰ্ডাৰ পঢ়াখিনি আগবঢ়াবলৈ ভাল হয়। আৰু একেলেঠাৰিয়ে লং টাৰ্ম কোনো এটা জেগাত বহি নাথাকি মাজে মাজে অকণমান স্মল ব্ৰেক লৈ পেলাই ৱাকিং কৰি ল'লে হয়তো আপোনালোকে এক্টিভ ফিল কৰিব। আৰু এইখিনিতে কওঁ যে অলং উইথ ষ্টাডিজ আপোনালোকৰ লাইফত অন্য কোনো ৰেচপনচিবিলিটি বা অন্য কিবা কাম কাৰোবাৰ জবেই হওক বা ঘৰুৱা কামেই হওক সেয়া থাকিব পাৰে। গতিকে বেলেঞ্চটো আপোনালোকে কেনেকৈ মেইনটেইন কৰে সেইটো আপোনালোকে নিজে অকণমান ছেট কৰি ল'লে ভাল। আৰু যিহেতু সকলো মানুহৰ নিজৰ শ্বিডিউল প্ৰায়ৰিটিজ সেইবিলাক ইউনিক হয়, গতিকে আপোনালোকে নিজেই ভালদৰে গম পাব যে হাউ টু ছেট এণ্ড এচিভ ইয়'ৰ অ'ন টাৰ্গেটছ। এইখিনিকে কৈ ভিডিঅ'টো সামৰোঁ। থেংক ইউ ফৰ ৱাচিং এণ্ড অল দ্য বেষ্ট ফৰ এভৰিথিং এহেড।